পলিথিনখন ৰাতিপুৱাই এনেকুৱাই তুলিছিলোঁ আৰু এনেকুৱা তোলাৰ পিছত খুবেই ধুনীয়া লগা হৈছিলে দেখিবলৈ আৰু হেঁচানিবোৰ তুলিছিলোঁ। হেঁচানিবোৰ ছাইডত দি থৈ দিয়া আছে আৰু তাৰ পিছৰ দৃশ্য হৈছে এয়া। আৰু তাৰ পিছৰ দৃশ্যটো দেখিবলৈ খুবেই দুখ লগা, খুবেই মৰ্মান্তিক। ফাগুনৰ পছোৱা বৰদৈচিলা আহি মোৰ ছালবোৰ এনেকৈ উৰুৱাই লৈ গৈছিল। তাৰপিছত মই ভাবিলোঁ কি কৰিম আৰু একো উপায় নোহোৱা হ'ল আৰু এনেকৈ সকলো উৰুৱাই লৈ গৈছিল। হেঁচানি দিছিলোঁ, বান্ধ দিয়া নাছিলোঁ। বান্ধ দিয়া হ'লে চাগে উৰুৱাই নিব নোৱাৰিলেহেঁতেন। আৰু তাৰপিছত মই ভাবিলোঁ যে দিনততো কৰিব নোৱাৰিম আৰু ৰাতিৰ হোৱালৈকে ৰখিলোঁ আৰু ৰাতি ঠিক ঠাক কৰিম বুলি ভাবিলোঁ। আৰু এনেকৈ উৰুৱাই লৈ গৈছিল বৰদৈচিলাই মোৰ ছালখন। নতুন পলিথিন, পইচাবোৰ এনেই যাব বুলি ভাবিছিলোঁ মই, যিহেতু বহুত টকা পলিথিন আছিল আৰু বহুত টকা এনেই ৱেষ্ট হৈ গ'লে মোৰ বহুত লোকচান হৈ যাব। সেয়ে ৰাতিৰ কাম কৰিম বুলি ভাবি ৰাতিয়ে ফিটিং কৰিলোঁ। আৰু দিনত এনেকুৱা হৈছিল, দিনত পৰিস্থিতি এনেকুৱা, দৃশ্য এনেকুৱা হৈছিলে। খুব দুখৰ এটা সময় গুচি গৈছিলে মোৰ দিনত। এবাৰ ছালখনৰ ফালে চাই খুবেই দুখ লাগিছিল। পলিথিনবোৰ ৰাতিপুৱা টাইমত খুবেই ধুনীয়া আছিল, ৰাতিপুৱা একো বতাহ নাছিল। তাৰপিছত যি 10টা-11টা বজাত বৰদৈচিলা আহি মোৰ ছালখন এনেকুৱা পৰিস্থিতি হৈ থৈ গৈছিল। আৰু ফাৰ্মখন দেখিবলৈ ইমানেই এনেকুৱা হৈ আছে, 150 ফুট দীঘল, 24 ফুট বহল। বাকী কাম আছে আৰু কৰিবলগীয়া, আপডেটবোৰ দি থাকিম। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্ট কৰি। আৰু এনেকুৱা হৈছে আৰু বাকী কামবোৰ লাহে লাহে কৰিম আৰু ছালখনৰ বাৰু ঠিক ঠাক কৰিব লাগিব। আৰু কৰিলোঁ ৰাতি খুবেই কৰিলোঁ। এইটো ভিডিঅ'টো অলপ আগৰে মই ভিডিঅ'টো ৰাখি থৈছিলোঁ। এনেকুৱা পৰিস্থিতি কৰিছিলে ছালখনৰ বৰদৈচিলা আহি। ইমানেই আছিলে ভিডিঅ'টো। আপোনালোকে কেনাই পালে ক'বচোন ফাৰ্মখন কেনাই হৈছে, আৰু কিবা দিহা পৰামৰ্শ যদি আপোনালোকে দিয়ে নথৈ আনন্দিত হ'ম। আৰু ইমানেই আছিলে, চাই থাকক মোৰ ভিডিঅ'বোৰ।